নমস্কাৰ মই ডক্টৰ পংকজজ্যোতি হাজৰিকা বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ মই অধ্যক্ষ গতিকে আজি আমাৰ মাজত আপোনাক পাই আমি যথেষ্ট আনন্দিত হৈছো আপুনি এগৰাকী আন্তঃৰাষ্ট্ৰীয় চেঞ্জ মেকাৰ আমি জানো আপুনি প্ৰায় 2 দশক ধৰি জেনেভাত আপুনি ইউএনও আৰু আপোনাৰ WHO যথেষ্ট কাম কৰা অভিজ্ঞতা আছে বেসিক্যালি আপুনি এগৰাকী চিকিৎসক আৰু সেই চিকিৎসকৰ পৰা গৈ আপুনি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চেঞ্জ মেকাৰ হিচাপে ৰোল প্লে কৰিছে এই ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ অভিজ্ঞতা আপুনি কাৰ ইনস্পিৰেচনত আপুনি এনেকুৱা এটা ঠাইত আপুনি অৱতীৰ্ণ হ'লে বাৰু ধন্যবাদ নমস্কাৰ মই আজি আপোনাৰ লগত কথোপকথন কৰিবলৈ খুবেই ভাল পাইছো আৰু মোক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনালো মই এজন চিকিৎসক হয় মই এজন জনস্বাস্থ্য বিশেষজ্ঞ 2 দশকৰ ধৰি বেছি মই জনস্বাস্থ্যত কাৰ্য কৰি আছো 11 বছৰতকৈ বেছি হৈ গ'ল মই জেনেভাত আছো বিভিন্ন ধৰণৰ অৰ্গানাইজেচনত ইনক্লুডিং UN মই কাম কৰি আছো গ্লোবাল ফান্ড গাভি বেলেগ ইউনিভাৰ্চিটি আৰু UN অৰ্গানাইজেচনৰ লগত মই জড়িত হৈ আছো জীৱন ৰূপান্তৰ এই যে অধ্যায়টো মোৰ আৰম্ভ হৈছিল সেইটো মোৰ নিজৰ জীৱনৰ পৰাই মই বহুত অনুপ্ৰেৰণা পাইছিলো জীৱনতো মই বহুত পৰ্যায় এনেকুৱা পাৰ কৰিছো য'ত মই নিজৰ শক্তিটো কৰবাৰ পৰা ওলাব লগা হৈছে বা নিজৰ চেষ্টা কৰিছো নিজৰ জীৱনটো সলনি কৰিবলৈ ৰূপান্তৰ কৰিবলৈ কিন্তু মই আশেপাশেও বহুত দেখিছো আৰু বেলেগৰ সংস্পৰ্শত থাকিও মই দেখিছো যে মানুহৰ জীৱনটো যিবোৰ কাহিনী আমাৰ জীৱনত আছে সেইবোৰৰ মানে এটা যিটো আমাৰ গতি থাকে আমি এটা ষ্ট্ৰাগলতো থাকো নিজকে বেটাৰ কৰিব পাৰে কেতিয়াবা কিন্তু আমি ষ্ট্ৰাগলটো নিজে সাকসেসফুলি কৰিব পাৰো কেতিয়াবা আমি বেলেগৰ সহায় বিচাৰো কিন্তু হয়তো সহায় বিচাৰিলে আমি কেতিয়াবা নাপাও কিন্তু মই লাইফ কোচ হিচাপে মই আৰু লাইফ কোচিং কিছুমান ট্ৰেইনিং আছিলে মই যেটো US ত ট্ৰেইনিং মই লৈছো তেওঁলোকৰ সংস্পৰ্শত তাত বিভিন্ন ধৰণৰ ব্যাকগ্ৰাউণ্ডৰ মানুহ আহিছিলে ট্ৰেইনিং লবলৈ আৰু সেই ট্ৰেইনিঙত তেওঁলোকে কোচিংৰ বিষয়ে আৰু ডিটেইলছ যেতিয়া আমি জানিলো মই তাৰ লগত আৰু মোৰ মানে মনটো আৰু খাপ খালে আৰু মই জানিলো যে মোৰ লাইফৰ যেটো মিশন তাত অকল জনস্বাস্থ্যৰ মাধ্যমেৰে মই মানুহৰ সেৱা কৰি আছো কিন্তু তাৰ উপৰিও মই কোচিং টু ইনক্লুড কৰি কেনেকে জীৱন ৰূপান্তৰটো আৰু সাফল্যভাৱে কৰিব পাৰো সেইটোৱে মই এটা উৎসাহ পাইছিলো আৰু তেওঁলোকৰ লগত সংস্পৰ্শত থাকিও মানুহৰ জীৱনৰ পৰা আৰু নিজৰ জীৱনৰ পৰা মই বহুত নিজকে উৎসাহ পাইছো আৰু প্ৰেৰণা পাইছো এই কোচিংটো ফলো কৰিবলৈ আৰু মই মানে ভাবো যে লাইফত আমাৰ চ্যালেঞ্জ থাকে কিন্তু মই ভাবো যে সকলো চ্যালেঞ্জৰ এটা সলিউশন আমি বিচাৰি পাব পাৰো কেতিয়াবা আমি নিজে বিচাৰি পাব পাৰো বা কেতিয়াবা আমি সহায় ল'ব পাৰো আৰু মোৰ এনে মানুহৰ লগত সংস্পৰ্শত থাকি মোৰ ভাল লাগে আৰু মই মানুহৰ লাইফৰ জাৰ্নিবোৰ খুব ভাল পাওঁ মই এজন লেখক হিচাপেও আমাৰ জীৱনৰ জাৰ্নি বিষয়ে মই চেষ্টা কৰো কেনেকে পঢ়ুৱৈৰ লগত মই শেয়াৰ কৰো সেই তাৰ পৰাই অনুপ্ৰেৰণিত হৈ পেলাই মই এইটো দিশতো মানে নিজকে আগবঢ়াইছো যাতে জনস্বাস্থ্য আৰু কোচিং দুটাই মই একেলগে কৰি থাকিব পাৰো হয় ঠিক আছে আপুনি আপোনাৰ জীৱনৰ পৰাই আপুনি অনুপ্ৰেৰণা পাইছে ভাল লাগিলে আৰু তেনেকে ধৰণে আপুনি আগবাঢ়ি যাওক আমি ভাবিছো আৰু আপোনাৰ যিবিলাক সৃষ্টিৰাজি আপোনাৰ যিবিলাক কৰ্ম এই কৰ্মই মানুহক যথেষ্ট সহায় কৰক তাৰ উপৰি আপোনাক এটা সুধিব বিচাৰিছো মই আপুনি যেটো লাইফ ট্ৰান্সফৰমেশন এণ্ড লিডাৰশিপ actually what is the definition of life transformation according to you আপোনাৰ মতে কেনেকুৱা কি বুলি ভাবে আসলতে জীৱন ৰূপান্তৰ লাইফ ট্ৰান্সফৰমেশন আৰু লিডাৰশিপ যেটো নেতৃত্ব মই ভাবো আমাৰ ভিতৰত সকলোৰে ভিতৰত এজন লিডাৰ আছে আৰু আমি হেতু বুজি নাপাও হয়তো আমি গম নাপাও কিন্তু আমি সদায় প্ৰচেষ্টা কৰি থাকো বিভিন্ন সময়ত নিজৰ লিডাৰশিপ কোৱালিটিখিনি বাহিৰলৈ আনো যিকোনো সময়তে হওক আমি কিবা ষ্ট্ৰাগলত থাকো বা কি সিচুৱেচনতে হওক আমি নিজৰ ভিতৰৰ পৰা কিবা শক্তি এটা বাহিৰলৈ আহা আমি অনুভৱটো হয়তো গম নাপাও কিন্তু আমাৰ কিন্তু হৈ থাকে আৰু জীৱনত আমি আগবাঢ়ি গৈ থাকো কিন্তু সেই লিডাৰশিপ কোৱালিটিখিনি থকাৰ কাৰণে আৰু নিজকে মোটিভেট কৰি আমি আগবাঢ়ি গৈ থাকো সেই
তাকে মই ভাবো যে জীৱনটো ৰূপান্তৰ মানে নিজকে যদি মই প্ৰত্যেক দিনাই অকমান যদি 1% মই নিজকে ভাল কৰিব পাৰো বা বেটাৰ কৰিব পাৰো সেইটোকে ভাবো মই জীৱন ৰূপান্তৰ মোৰ ডেফিনেশ্যনটো হৈছে সেইটো আৰু মই কালি যি আছিলো মই বেলেগৰ লগত নিজকে তুলনা নকৰি নিজৰ জীৱনতে যদি মই অকমান যদি সলনি কৰিব বিচাৰিছো সেইটো কাৰণে মই প্ৰচেষ্টা চলাব লাগিব কষ্ট কৰিব লাগিব আৰু সিনচিয়াৰলি কৰিব লাগিব বৰ্তমান সময়টো মই ভালকে ইম্পৰ্টেন্স দিব লাগিব আৰু মই সদায় বিলিভ কৰো যে যিটো সময় আমাৰ হাতত এতিয়া আছে সেইটোৱে সময় সেইটোৱে জীৱন পাষ্টৰ পৰা আমি শিকিব পাৰো কিন্তু ভৱিষ্যতটো এটা সপোন আৰু সপোনটো ভালকে গঢ়িবৰ কাৰণে বৰ্তমান সময়টো মই ভালকে উপযোগ কৰিব লাগিব আৰু সেয়ে মই প্ৰচেষ্টাত থাকো যে নিজৰ জীৱনটো ৰূপান্তৰ কৰিবলৈ মই প্ৰত্যেকটো মুহূৰ্ততে নিজকে কেনেকে বেষ্ট দিব পাৰো কেনেকে বেলেগকো সহায় কৰিব পাৰো মই যিখিনি শিকিলো সেইখিনি যদি কাবাক মই অকমানো যদি কিবা এটা জ্ঞান দিব পাৰো বেলেগৰ পৰা মই যদি আৰু শিকিব পাৰো নিজকে আগতকে সদায় অকমান বেটাৰ কৰি থাকিবলৈ চেষ্টা কৰি থাকিব পাৰো সেয়ে মোৰ ডেফিনিশ্যন জীৱন ৰূপান্তৰ হয় আচলতে আপুনি ভাবে মানে আপোনাৰ পৰা কোনোবা উপকাৰ হয় হয় মই ভাবো যে যদি চেঞ্জ পৃথিৱীত আনিব বিচাৰিছে নিজকে চেঞ্জ কৰিব লাগিব আৰু আমাৰ প্ৰেসিডেন্ট এপিজি কালামে কৈছিলে যে ইফ ইউ ৱান্ট টু শাইন লাইক দ্য সান ইউ হ্যাভ টু বাৰ্ন লাইক দ্য সান যদি পৃথিৱীখন আমি উজ্জ্বলাব বিচাৰো পোহৰাব বিচাৰো নিজে জ্বলিব লাগিব আৰু এই জ্বলাটো হৈছে নিজে কষ্ট কৰিব লাগিব তেতিয়াহে আমি নিজৰ পোহৰেৰে আমি আলোকিত কৰিব পাৰিম হয় আৰু মই ভাবো লাইফ ইজ এ সোর্স অফ অপৰচুনিটি হয় সুযোগৰ নামান্ত জীৱন সুযোগৰ নামান্ত অৰ্থাৎ আমাৰ এটা কম পিৰিয়ড দিছে ভগৱানে সেই কম পিৰিয়ডটোতে আমি কি কৰিব লাগিব সুযোগ ল'ব লাগিব জীৱনটো উপভোগ কৰা সুযোগ ল'ব লাগিব গতিকে আমি যদি তেনেকে সেই সুযোগটো লৈ আমি যদি সোসাইটিত কিবা এটা দিব পাৰো আমি এতিয়া এডুকেশ্যন লাইনত আছো আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি কিবা এটা দিব পাৰো তেনেকেতো আমাৰ যথেষ্ট ভাল হ'ব তেনেকেইতো সমাজখন ভাল হ'ব নহয়নে বাৰু আপোনাৰ ধাৰণা এইখিনি হয় আপুনি ঠিকে কৈছে মই সেইটো প্ৰচেষ্টাতে থাকো যে আমি যিখিনি শিকিলো সেইখিনিয়ে যদি আমি সমাজক কিবা এটা দিব পাৰো মই নিজৰ লিখা মেলাও মই কৰো সংগীতো মই চৰ্চা কৰো কিন্তু লিখা মেলাৰ জৰিয়তে মই সোসাইটিক জনাব বিচাৰো যে আমি সোসাইটিখন কেনেকে সলনি কৰিব পাৰো এতিয়া ডিব্ৰুগড় গ্ৰন্থমেলা যিটো চলি আছে চতুৰ্দশ গ্ৰন্থমেলা তাতো 3খন গ্ৰন্থ ৰিলিজ কৰা হৈছিলে তাৰ ভিতৰত এখন হল পাব্লিক হেল্থ ফৰ অল সেইখন হৈছে জনস্বাস্থ্য সকলোৰে বাবে ষ্টুডেন্টছৰ পৰা লৈকে প্ৰফেশনেলছৰ পৰা নীতি নিৰ্ধাৰণ কৰা সকলোলৈকে মই আহ্বান জনাইছো সেই কিতাপখন আপোনালোকে পঢ়ক তাত মই যিমান মোৰ জীৱনৰ উপলব্ধিবোৰ আছে তাতে মই কাহিনীৰ ৰূপেও বুজাবলৈ চেষ্টা কৰিছো আৰু পাব্লিক হেল্থটো সিম্পল কৰি কেনেকে মানুহক মই আগ্ৰহ কৰাব পাৰো পাব্লিক হেল্থৰ বিষয়ে জানিবলৈ বা নতুন প্ৰজন্মক মই ইনস্পায়াৰ কৰিব পাৰো পাব্লিক হেল্থ এজ এ কেৰিয়াৰ চুজ কৰিবৰ কাৰণে কাৰণ আমি পাব্লিক হেল্থত আমাৰ আৰু প্ৰফেশনেলছ লাগে সেইটো এটা প্ৰচেষ্টা দ্বিতীয়খন কিতাপ হৈছে লষ্ট ইন দ্য উডছ সেইখন হৈছে আপুনি প্ৰবাসীবোৰ বাহিৰত যে থাকে তেওঁলোকৰ জীৱনবোৰ চিৰযুগমীয়া বুলি আমি ভাবো কিন্তু সদায় নহবও পাৰে সোশ্যাল মিডিয়াত যিবোৰ আপুনি পিকচাৰ দেখে সেইবোৰ আপোনাৰ সত্য কাহিনীবোৰ নকৰিবও পাৰে কিন্তু তেওঁলোকৰ যিবোৰ ষ্ট্ৰাগল থাকে তাৰ সলিউশনো আছে কিন্তু সেই কল টু একশন এটা লৈ প্লে যে আমাৰ কিবা যদি লাইফৰ জাৰ্নিবোৰ আছে প্ৰবাসী হলেও কেনেকে গিভ আপ নকৰি তেওঁলোকে নিজৰ ষ্ট্ৰাগলটো কাবাৰ হেল্প লৈ থেৰাপিয়ে হওক বা কাউন্সেলিঙে হওক বা কোচিঙে হওক কেনেকে লাইফটো বেটাৰ কৰিব পাৰে সেইটো এটা প্ৰচেষ্টা তৃতীয়খন হল মেণ্টেল ৱেলবিং এণ্ড প্ৰডাক্টিভিটি সেইখন হৈছে মানসিক সুস্থতা আৰু উৎপাদনশীলতা সেই তাত টুলছ কিছুমান আছে কেনেকে আমি লাইফটো ৰূপান্তৰ কৰিব পাৰো এজ এ কোচ এইটো মানে মিনি বুকলেট এখন হয় সেইখন আপুনি হেণ্ডবুক হিচাপে লৈ যাব পাৰে সেইখনত টুলছ কিছুমান আছে আপুনি নিজৰ জীৱনটো ৰূপান্তৰ কৰিব পাৰে কি কি সহজ সৰল উপায়েৰে কৰিব পাৰে প্ৰত্যেক দিনে প্ৰত্যেকটো মুহূৰ্ততে কেনেকে আপুনি সেইটোৰ ওপৰত ফোকাস কৰি আগবাঢ়িব পাৰে সেই এটা প্ৰচেষ্টা তো মই যে চেঞ্জ মেকাৰ মই ভাবো নিজৰ কাৰ্যৰ জৰিয়তে যিটো মই জনস্বাস্থ্যত কৰো মোৰ লিখনিৰ জৰিয়তে সংগীতৰ মাধ্যমেৰে মই ক'বলৈ চেষ্টা কৰো যাতে নিজৰ জীৱনটো আপোনালোকে আৰু ভালদৰে গঢ়ি তোলক মোৰ কিতাপ কেইখন গ্ৰন্থ কেইখন বৰ্তমান গ্ৰন্থমেলাত উপলব্ধি আছে তাতে দৰ্শন যিটো ষ্টল আছে তাতে পাব অনলাইন এমাজনতো আহিব কিন্তু সেই প্ৰচেষ্টা মই কৰি আহিছো আগৰ পৰা অব্যাহত ৰাখিছে হয় তাকে মই এতিয়া চিন্তা এটা কৰিছো আপুনি কৈছে যে আপুনি বহুত কিতাপো লিখে আপুনি গানো গায় মানে সকলো সেগমেন্টতে আপুনি সোমাই আছে
গতিকে টাইমটো কেনেকৈ মেনেজ কৰে আপুনি এইটো প্ৰশ্ন সোধাৰ কাৰণে ধন্যবাদ এইটো প্ৰশ্ন মই মানুহৰ পৰা সদায় শুনিবলৈ পাইছো কিন্তু মই যে এতিয়া সংগীত কৰো বা লিখা মেলা কৰো এইটো আজিৰ পৰা হোৱা নাই আমি যেনেকে ইংৰাজীত কওঁ Rome was not built in a day মই এইবিলাক সৰুৰ পৰাই কৰি আহিছো আৰু সেইটো কাৰণে মোৰ মা আৰু দেউতাক স্বৰ্গীয় উষাৰাণী লেখাৰু তেওঁ ৰাইটাৰ আছিলে লিৰিচিষ্ট আছিলে মোৰ দেউতা দিলীপ লেখাৰু তেওঁ এজন ৰাইটাৰ হয় তেওঁ আগতে গভৰ্ণমেণ্ট জবত আছিলে ৰিটায়াৰ হ'ল কিন্তু তেওঁ গ্ৰন্থ লিখে তেওঁ যোগাৰ ওপৰত তেওঁ গ্ৰন্থ আৰু বিভিন্ন ধৰণৰ বিষয়ত তেওঁ গ্ৰন্থ লিখিছে তেওঁ চেষ্টা কৰি থাকে সাহিত্যত তেওঁলোকৰ অনুপ্ৰেৰণা খুবেই পাইছিলো আমাৰ ঘৰত 4জনী কন্যা কিন্তু তেওঁলোকৰ অনুপ্ৰেৰণা পাই পেলাই সৰুৰ পৰাই নিজৰ সময়খিনি 24 ঘণ্টাত কেনেকে আমি সময় নষ্ট নকৰি মায়ে কয় শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে আৰু মায়ে কয় যি মূলা বাঢ়িব তাৰ দুপাততে চিন আৰু মায়ে কয় চিম্পল লিভিং হাই থিংকিং এইকেইটা মায়ে দেউতাই খুব কৈছিলে মোৰ এতিয়াও মনত আছে আচলতে আপুনি পৰিয়ালৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাইছে তো ঘৰত যিটো আমি পৰিৱেশ পাইছিলো তাৰ পৰা মই খুবেই অনুপ্ৰেৰিত হৈছিলো আৰু সেয়ে মানে সময় নষ্ট নকৰিবলৈ যেতিয়া সৰুৰ পৰাই শিকিছো সেইকাৰণে সংগীত সাহিত্য সৰুৰ পৰাই মোৰ লগত আছে এতিয়া নতুনকে মই তেওঁক মানে মোৰ জীৱনত অন্তৰ্ভুক্ত কৰা নাই সেইকাৰণে মই আৰু এইটো বিলিভ কৰো যে where there is a will there is a way মানে মন কৰিলে চন সেইটো মই দৃঢ় প্ৰতিজ্ঞ হৈ বিলিভ কৰো যে সেইটো মানে আৰু নিজকে যদি ফোকাস কৰিব পাৰে বেলেগক নাচাই নিজকে যদি বেটাৰ কৰিবলৈ চেষ্টা কৰে মই ভাবো আপুনি যি ভাল লাগে তাৰ কাৰণে অলপ সময় উলিয়াবই পাৰিব আমি যেনেকে সিনেমা এখন চাবলৈ মন গলে 3 ঘণ্টা উলিয়াই পেলাই কেনেকে যাও তো আমি তেনেকে লিখা মেলা কৰিবলৈ কিতাপ পঢ়িবলৈ গ্ৰন্থ পঢ়ি মই খুব ভাল পাওঁ তাৰ পৰা মই জ্ঞান আহৰণ এতিয়াও কৰো মই ভাবো গ্ৰন্থ পঢ়িবলৈ বা মিউজিক কৰিবলৈ স্পৰ্টছ কৰিবলৈ গাৰ্ডেনিং কৰিবলৈ যিয়ে কৰি আপুনি ভাল পায় মন কৰিলে চল নিজৰ মনটো যদি বান্ধিব পাৰে ভালকে ফোকাস কৰিব পাৰে মই ভাবো সময় উলিয়াব ইচ্ছা শক্তিটোৱে আচলতে মানে কৃতকাৰ্যতাৰ মানে হাতিয়াৰ বুলি আমি ক'ব পাৰো আপুনি যদি ইচ্ছা কৰে যিকোনো আপুনি কাম কৰিবলৈ আপুনি টাইমটো মেনেজ কৰি ল'ব পাৰে হয় ইংলিছত কথা এষাৰ আছে পেশেন্স এণ্ড পাৰ্সিভিয়াৰেন্স ক্যান ওভাৰকাম মাউন্টেইনছ মই হেতু বিলিভ কৰো যে যদি আপুনি ধৈৰ্য ধৰে সিনসিয়াৰ হয় কষ্টৰ পৰা পিছলে পিছহুকি নাযায় আপুনি পৰ্বত বগাব পাৰিব বাৰু এতিয়া আমি বেলেগ এটা প্ৰশ্নলৈ আহিম আচলতে আমাৰ বৰ্তমান সময়ত আমাৰ অনেক ছাত্ৰ ছাত্ৰীসকল মানে কি হৈছে প্ৰেৰণাহীনতা আৰু দিশহীনতাত ভুগিছে ভৱিষ্যতৰ মানে সপোনক লৈ সিহঁত মানে হাবাথুৰি খাই ফুৰিছে গতিকে এই ক্ষেত্ৰত এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে এনজাইটি হৈছে যিটো দিশহীনতাত ভুগিছে চাপ তেওঁলোকৰ যথেষ্ট পৰিছে তেনেকুৱা প্ৰেক্ষাপটত আপুনি ছাত্ৰ ছাত্ৰীসকলৰ হৈ দুআষাৰমান কওকচোন হয় এই নতুন প্ৰজন্ম আমি যেটো যুগৰ পৰা আহিছো আমি ৰেডিঅ দেখিছিলো তাৰ পিছত আমি টেলিভিজন দেখিলো তাৰ পিছত আমি নতুন নতুন মিডিয়াম মোবাইল আমাৰ কাৰণে নতুন যন্ত্ৰ আমি হেতু ডেভেলপ হৈ প্লে আমি নিজৰ জীৱনটোত আমি একসেপ্ট কৰিব শিকিছো তেওঁলোকে হয়তো জন্মৰ সময়তে মোবাইলটো লগতে দিয়া হৈছিল আমিয়ে দিছিলো আৰু ট্যাবলেট এটা দি দিছো আৰু ট্যাবলেটটো দিপলে তেওঁলোকৰ সোশ্যাল মিডিয়া এক্সপোজাৰটো খুব বেছি আজিকালি ডিজিটেল মিডিয়ামৰ এক্সপোজাৰটো খুব বেছি জ্ঞান বিচাৰিবলৈ আগৰ নিচিনা আমি ডিস্ট্ৰিক্ট লাইব্ৰেৰীলৈ যাব নালাগে তেওঁলোকে মোবাইলতে সকলো পঢ়িব পাৰে কিন্তু সকলো তেওঁলোকৰ সোশ্যাল মিডিয়াৰ ইনফ্লুয়েন্সটো ইমান থকাৰ কাৰণে তেওঁলোকৰ ফোকাসটো অকন কম হৈ গৈছে আৰু সোশ্যাল মিডিয়াত ভ্যালিডেশন যেটো হয় মানে মই যে ভাল মই ধুনিয়া সেইটো মানে আমি বিচাৰো সোশ্যাল মিডিয়া পৰা পাবলে কিন্তু নিজৰ পৰা আমি স্বীকৃতিটো আমি নিদু আমি বেলেগৰ পৰা স্বীকৃতিটো বিচাৰো আমি যদি নিজকে চাও নিজকে যদি বেলেগৰ লগত কম্পেয়াৰ নকৰো এই সোশ্যাল মিডিয়া বেছি ইউজ কৰাৰ কাৰণে আৰু কিতাপ গ্ৰন্থ নপঢ়াৰ কাৰণে যিমানে আমি কিতাপ গ্ৰন্থৰ পৰা দূৰলৈ গৈছো আৰু সোশ্যাল মিডিয়াৰ ওচৰলৈ গৈছো সিমানে আমি নিজৰ লাইফৰ পৰা দূৰলৈ গুচি গৈছো আচলতে আপুনি ক'ব বিচাৰিছে মানে তেওঁলোক ছাত্ৰ ছাত্ৰীসকলৰ যেটো ডিজিটেল আপলোড মানে ডিজিটেল লোডটো বেছি হৈছে হয় আৰু সেই ডিজিটেল লোডটোৱে তেওঁলোকক মানে অন্যফালে ধাৱমান কৰি দিছে হয় ডিজিটেল টেকনলজি আমাৰ জীৱনটো গঢ়িবৰ কাৰণে আমি ইউজ কৰিব লাগে তাত পঢ়িবলৈ বহুত উপযোগী
বস্তু আছে তথ্য আছে আমি সেইবোৰ আমি ইউজ কৰিব লাগে কিন্তু আমি সেইটো নকৰি যদি আমি ইনষ্টাগ্ৰাম বা ফেচবুক এইবিলাক ভ্যালিডেশন বিলাকত যাওঁ তেনেহলে আমাৰ তাত যদি আমি কিবা চৰ্চা কৰো বেলেগ কথা কিন্তু তাৰ পৰা যদি আমি অকল ফটো শ্বেয়াৰ কৰো কোনোবাই হলিডেজ গৈছে আমি সেইকেইটা যাব বিচাৰো কোনোবাই ধুনীয়া কাপোৰ পিন্ধিছে আমি সেইটো চাব বিচাৰো সেইবিলাক কৰিলে আমাৰ লাইফটো আমি পাৰপাছফুলটো আমি হেৰাই যাওঁ কিন্তু আমি যদি নিজৰ ওপৰত ফোকাসটো ৰাখি নিজৰ যিটো পাৰপাছটো ডিফাইন কৰি নিজৰ গোলছবোৰ নিজে সেট কৰি নিজকে বেলেগৰ লগত কম্পেয়াৰ নকৰি বৰ্তমান সময়টো কেনেকে আৰু ভালকে উপযোগ কৰিব পাৰো আৰু খাদ্যও দেখা গৈছে খাদ্যত চেঞ্জ হৈছে ফিজিক্যাল এক্টিভিটি চেঞ্জ হৈছে যিমানে তেওঁলোকে মিডিয়াত বেছি থাকে তেওঁলোকৰ ফিজিক্যাল এক্টিভিটিজ কমি গৈছে এক্সাৰসাইজ নকৰে খাদ্যটো আজিকালি ফাষ্ট ফুড লাগে আমাৰ যেটো ঘৰত বনোৱা নিউট্ৰিশিয়াছ ফুড আমি হেতু খাবলৈ বেয়া পাওঁ ফাষ্ট ফুড লাগে যিমানে আমাৰ ফাষ্ট কাৰ্বছ লাগে ফাষ্ট ফুড লাগে আমাৰ সকলো ফাষ্ট লাগে আমাৰ লাইফত এই ফাষ্ট বস্তুটো এড কৰোতে কৰোতে আমাৰ নিজৰ কাৰণে সময় আমি নিদিয়া হৈছো আমাৰ লাইফৰ পৰিক্ৰমাটো ফাষ্ট হৈ হয় আছে আৰু মাল্টিটাস্কিং কৰে কিন্তু একচুয়ালি মাল্টিটাস্কিংটোৱে আমাৰ কোৱালিটিটো ইমপ্ৰুভ নকৰে মাল্টিটাস্কিংটোৱে আমাৰ কোৱালিটিটো কম্প্ৰমাইজ হে কৰে আমি সেইকাৰণে নিজকে চাব লাগিব নিজকে চাই আমি নিজৰ আজি মই ক'ত আছো কলৈ যাবলৈ বিচাৰিছো সেই গোলটো নিৰ্ধাৰণ কৰিব লাগিব আৰু নতুন প্ৰজন্মই মই নোৱাৰো কথাটো ভাবিব নালাগিব আৰু কেনেকে মই সেইটো প্ৰচেষ্টাটো চলাব পাৰো সেইটো ডিফাইন কৰি আৰু আজিকালি এটো আছে যে মই সব জানো মোৰ ওচৰত গ্যাজেট আছে মোক কোনো একো শিকাব নালাগে মই মানে হৰব জান নিচিনা হৈ গৈছো আমি আজিকালি গুগল ডক্টৰজো পোৱা থাকে কিবা এটা বেমাৰ হলে আপুনি ডক্টৰ যাব নালাগে chat gpt হওক বেলেগ মিডিয়ামে আৰ্টিফিশিয়াল ইন্টেলিজেন্স কৃত্ৰিম বুদ্ধিমত্তা মানুহে ইউজ কৰি সকলো দিশতে নিজকে মানে এক্সপাৰ্ট বুলি ভাবে সেইটো মানে ভুল ধাৰণাত লৈ পেলাই যে জিয়া আছে সেইটো নকৰি তেওঁলোকে যদি নিজৰ ফোকাসটো ৰাখে নিজৰ গোলটো সেট কৰি আৰ্টিফিশিয়াল ইন্টেলিজেন্স নিজৰ বেনিফিটৰ কাৰণে ইউজ কৰিব পাৰে কিবা এটা নতুন শিকিবলৈ কাৰণ বহুত টুলস আছে আমাক হেল্প কৰে কিন্তু তেওঁলোকে যদি সেইটো নকৰি নিজৰ ফোকাসটো বজাই ৰাখে নিজৰ গোলখিনি সেট কৰে মই ভাবো তেওঁলোকে মিডিয়া ডিটক্স কৰে ডেইলি এডিকশন লেভেললৈ নগৈ যদি নিজকে অকমান কন্ট্ৰোল কৰিব পাৰে মাইন্ডফুলনেস এক্টিভিটিজ যদি কৰিব পাৰে ফিজিক্যাল এক্টিভিটিজ মাইন্ডফুলনেস যোগাই হওক বা মেডিটেশনে হওক তেওঁলোকৰ ভাল কিতাপ গ্ৰন্থ পঢ়ক তেতিয়া তেওঁলোকে নিজৰ আৰু সহনশীলতাটো বঢ়াব পাৰিব তেওঁলোকে আৰু ফোকাসটো বঢ়াব পাৰিব আৰু দৃঢ় প্ৰতিজ্ঞ হৈ নিজৰ গোলবোৰ সেট কৰি এচিভ কৰিব পাৰিব গোলবোৰ শৰ্ট টাৰ্ম হ'ব পাৰে লং টাৰ্ম হ'ব পাৰে কিন্তু তেওঁলোকে গোলবোৰ সেটআপ কৰি অকন প্ৰায়োৰিটাইজ কৰি পেলাই তেওঁলোকে যদি কৰ্মবোৰ কৰে মই ভাবো তেওঁলোকৰ জীৱন খুব ভাল হ'ব আৰু লাইফটো পাৰপাছফুল আমিও শিকি আছো মই নিজকেটো ষ্টুডেন্ট বুলিয়ে ভাবো মই ষ্টুডেন্ট ফৰ লাইফ বুলি ভাবো লাৰ্নাৰ হিচাপে মই নিজকে ভাবো আজি পডকাষ্টটো আমি এইবোৰ কথোপকথন কৰি আছো সেইটো এটা লাৰ্নিং হয় লাইফটো যেতিয়া এটা লাৰ্নিং জাৰ্নি নিচিনাকে আমি গৈ থাকো আৰু শিকিবলৈ যদি সদায় ৰেডি হৈ থাকো মই ভাবো যে আমাৰ জীৱনটো আৰু ভাল হৈ গৈ থাকিব হয় আৰু এটা আমাৰ যুৱ প্ৰজন্মত দেখিছো কি ইমোশনাল ইন্টেলিজেন্স এই ইমোশনাল ইন্টেলিজেন্সে সিহঁতক কেনেকুৱা পৰ্যায়লৈ লৈ গৈছে মানে ভাললৈ নিছে নে বেয়ালৈ নিছে খুব আজিকালি ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকল চাবচোন আপুনি খুব ইমোশনাল গতিকে এই কাৰ্যটোৱে এই ভাৱধাৰে ছাত্ৰ ছাত্ৰীসকলক বিপদগামী কৰিছে নে উন্নয়নৰ ফালে নিব আপোনাৰ অভিমত কি ইমোশনস নৰ্মেল আমি যেতিয়ালৈকে হিউম্যান হৈ পেলাই থাকিম ইমোশনস আমাৰ থাকিবই আৰু ইমোশনস থকাটো নৰ্মেল আমি কেতিয়াবা স্যাড হ'ব পাৰো হ্যাপি হ'ব পাৰো কেতিয়াবা আমাৰ খং উঠিব পাৰে কিন্তু আমাৰ যিবোৰ ষ্ট্ৰং ইমোশনস আমাৰ পজিটিভ ইমোশনস সেইবোৰ আমি কেনেকে কালচাৰ কৰিব পাৰো নাৰ্চাৰ কৰিব পাৰো সেইটো প্ৰচেষ্টা আমি চলাব লাগে আৰু সেইটো কাৰণে আমাৰ যে মই কলো মাইন্ডফুলনেস এক্টিভিটিজ বা ফিজিক্যাল এক্টিভিটি ভাল গ্ৰন্থ পঢ়া ভাল কানেক্টিভিটি থকা মানে সোশ্যাল কানেকশনস যিবোৰ পজিটিভ কানেকশনস পজিটিভিটি যদি আমি ফোকাস কৰো তেতিয়া আমাৰ ইমোশনসবোৰ আমি দেখিম যে আমাৰ পজিটিভ ইমোশনস প্ৰতি আমাৰ আকৰ্ষণটো বেছি হৈছে আৰু নেগেটিভ ইমোশনসবোৰ আমি কন্ট্ৰোল কৰিব পাৰিছো সেইটো কাৰণে আমাৰ নিজৰ কেনেকে আমি চাম ফোকাস কৰি পেলাই কেনেকে আমি চেষ্টাটো কৰিম যে আমি মাইন্ডফুলনেস এক্টিভিটিজ কৰি পেলাই গ্ৰন্থ পঢ়ি পেলাই স্পৰ্টস কৰি আৰ্ট কৰিব পাৰে ক্ৰিয়েটিভিটি এটা বহুত ডাঙৰ মিডিয়াম আপোনালোকৰ কলেজত আপুনি কিমান ইনস্পায়াৰ কৰিছে আৰু বেলেগ স্কুলতো কৰা হয় কিন্তু ক্ৰিয়েটিভিটি সদায় হেল্প কৰে তেওঁলোকৰ ষ্ট্ৰেছ লেভেলবোৰ কম কৰিবলৈ কাৰণ ষ্ট্ৰেছ আমাৰ লাইফত সদায় থাকিবই সদায় আছে
এটা সৰু নতুন মানে জন্ম হোৱা বেছি বছৰ নোহোৱা তেওঁৰো নিজৰ ষ্ট্ৰেছ আছে কিন্তু সৰু ল'ৰা ছোৱালী হওক যিটো বয়সৰে হওক ষ্ট্ৰেছ সদায় থাকিবই কিন্তু ষ্ট্ৰেছটো আমি কেনেকে মেনেজ কৰিব পাৰো কম কৰিব পাৰো সেইটো প্ৰচেষ্টা আমি চলাই থাকিব লাগিব আৰু এই আমি সহজ সৰল উপায়বোৰ যে আমি এটা কৈ আছো সেয়ে হ'ল proven techniques Yes, yes. কিন্তু আমি সেইখিনি ইউজ কৰিব লাগিব এজ এ পেৰেণ্ট মই এটা দেখিছো আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমাৰ কাৰণে চেলেঞ্জিং হৈ গৈছে কেনেকে আমি ল'ৰা ছোৱালীক আমি Guide দিব ভালকে পাৰো। গাইড কৰিব পাৰো কাৰণ আমি নিজকে কেতিয়াবা গাইড কৰিব নোৱাৰো Mm. এতিয়া এটা এক্সাম্পল দিম আমি সৰু ল'ৰা ছোৱালীক জন্ম হোৱাৰ লগে লগে টেবলেট এটা দি দিওঁ বা মোবাইলত Mobile আমি এটা দি দিছো। মিউজিক চাই পেলাই আমি খাদ্য খুৱাওঁ তাৰপাছত যেতিয়া ল'ৰা ছোৱালী অকমান ডাঙৰ হয় তাৰ মানে অভ্যাস হৈ যায় তাতে থকা টেবলেটটো চাই থকা বা গেম খেলি থকা আৰু খাই খাই মানে খেলি থাকিব লাগে তেতিয়া আমি ট্ৰাই কৰো যে এইখিনি এতিয়া উইথড্ৰ কৰিব লাগে তাৰমানে এতিয়া আমি কেনেকে মিডিয়াটো নিদিওঁ কিন্তু অভ্যাসটোতো আমিয়ে গঢ় দিলো তে আমি এজ এ পেৰেণ্ট আমি নিজকে অকমান চেক কৰিব ইতিমধ্যে লাগিব হৈয়ে গ'ল হয় সেইকাৰণে মই ভাবো যে এজ এ পেৰেণ্টিঙো মানে বহুত ইভলভ হৈ আছে টিচাৰ্ছৰ কাৰণেও চেলেঞ্জিং হৈ গৈছে আমাৰ দিনত মোবাইল নাছিলে আমি লাইব্ৰেৰীত গৈ পঢ়িছিলো বা কিতাপ পঢ়িছিলো কিন্তু এতিয়া হাতত হাতত মোবাইল কোনে কি চাই আছে প্ৰত্যেকৰ পঢ়ি হাততে আছে mobile। নাজানে কিন্তু সেইকাৰণে এজ এ টিচাৰ আমি কমিউনিকেট কৰিব লাগিব কমিউনিকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট Yes, yes. মই ভাবো কেনেকে আমি ষ্টুডেণ্টছক একচেপ্ট কৰি পেলাই তেওঁলোকৰ লগত ভালকে কথা পাতো কাউন্সেলিং যদি দৰকাৰ হয় যদি কলেজত কাউন্সেলিং এক্টিভিটি দিব পাৰে কেতিয়াবা কেৰিয়াৰ কাউন্সেলিঙৰ দৰকাৰ হয় কেতিয়াবা নিজে সৰু সুৰা বেলেগ বিভিন্ন সময়তো কেতিয়াবা কাউন্সেলিঙৰ দৰকাৰ হ'ব পাৰে কোচৰ দৰকাৰ হ'ব পাৰে সেই গাইডেন্সটো যদি আমি দিব পাৰো মই ভাবো নতুন প্ৰজন্মই এই যে বিচলিত হৈ যোৱাৰ যে মানে সমস্যাটো হয় সেইটো মানে কম হ'ব আজিকালি দেখা যায় মই ইয়াত বহুত দেখিছো ড্ৰাগ ইউজ বাঢ়িছে আৰু বিভিন্ন ধৰণৰ প্ৰেক্টিচ বাঢ়িছে কিন্তু এইটো ইণ্টাৰছেক্টৰেল কোঅৰ্ডিনেশ্যন Yes, yes. কোলাবৰেশ্যন কৰিব লাগিব আমি এৱেৰনেছটো কেনেকে বঢ়াব লাগিব কেনেকে নতুন প্ৰজন্মই মানে নিজকে মটিভেট কৰি ভাল ৰাস্তালৈ আহিব চইচেছবোৰ পাৰে চইচবোৰ সদায় থাকে হয় পজিটিভ চইচ নেগেটিভ Negative চইচ choice। কিন্তু কোনটো ভাল বেয়া তেওঁলোকে নিৰ্ধাৰণ কৰিব নোৱাৰে আমি সেইকাৰণে যদি ভাল প্ৰেক্টিচেছবোৰ কৰাও ছাপোৰ্ট কৰো অকমান একচেপ্টেন্স Yes, দিওঁ এম্পেথি আমি যদি দিব কৈছে, পাৰো yes, yes. চিম্পেথি নহয় Empathy, এম্পেথি যদি অকমান দিব পাৰো অ। তেতিয়া তেওঁলোকে আমাৰ লগত কথা পাতি পেলাই খোলা মানে সাইকোলজিকেল সেফটি যদি থাকে ইনষ্টিটিউচনত তেতিয়া তেওঁলোকে ভালকে কথা পাতি নিজৰ প্ৰবলেমবোৰ শ্বেয়াৰ কৰিব পাৰে প্ৰবলেমবোৰ শ্বেয়াৰ কৰি প্ৰবলেমটো সলিউশন আমি বিচাৰিব পাৰো একেলগে কিন্তু সেই কমিউনিকেশ্যনটো খুব এই জৰুৰী ক্ষেত্ৰত আচলতে এই ক্ষেত্ৰত আমাৰ এডুকেশ্যনেল ইনষ্টিটিউচন বিলাকৰ শিক্ষক শিক্ষয়িত্ৰীৰ যথেষ্ট ভূমিকা আছে হয় আৰু ঘৰত আমাৰ পৰিয়ালত মা দেউতা গাৰ্জেনসকলৰ যিটো ভূমিকা হয় সেইটো ল'বই লাগিব উল্লেখ হয়। কৰিবই লাগিব কাৰণ যদি গাৰ্জেনে ল'ৰাটোৱে বা ছোৱালীজনীয়ে যিটোকে বিচাৰিছে হয় সেইটোকে দিব বিচাৰে হয়। তেতিয়াহ'লে অভিয়াছলি আমাৰ যুৱক যুৱতীসকল বেয়া ফালে যাবই হয় যেতিয়া অভাৱ অনুভৱ নকৰিব হয় আপুনি অভাৱক লৈ কিবা মন্তব্য দিব বিচাৰে নেকি হয় আমাৰ ল'ৰা ছোৱালীবোৰ মানে লাকি ইন দ্য সেন্স আমি তেওঁলোকক মানে অভাৱটো চাবলৈ নিদিওঁ হয় কাৰণ আমি তেওঁলোকক আমি যিখিনি অভাৱ দেখিছিলো সেইখিনি অভাৱ তেওঁলোকে হোৱাটো আমি নিবিচাৰো সেইকাৰণে আমি যি বিচাৰে তাকে দি দিওঁ কিন্তু সেইটো কাৰেক্ট নহয় Yes. আমি তেওঁলোকক মেবি কিবা পাৰফৰমেন্স ৰিলেটেড কিবা দিব পাৰো যদি ইনচেন্টিভ কৰিব পাৰো তেতিয়া হয়তো উভয় নদী তেওঁলোকৰ এবান্ডেন্স উভয় নদী হৈ গৈছে হয়। সকলো বস্তুৱে কাপোৰো উভয় নদী বস্তুৰো উভয় নদী একোৱে মানে কম নাইকিয়া খাবলৈও প্ৰব্লেম নাই একোৱে নাই কিন্তু মানে আমি যদি নিজকে কন্ট্ৰোল কৰি চেক কৰি পেলাই অকণ পাৰফৰমেন্স বেছ কিবা কৰিব পাৰো তেতিয়া মই ভাবো ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব আৰু মানে শিক্ষক শিক্ষয়িত্ৰীয়ে সেইটো একেলগে কৰিব লাগিব আজিকালি পেৰেণ্ট টিচাৰ যিবোৰ ইণ্টাৰেকশ্যন থাকে সেইবিলাকত মিলি পেলাই যদি কৰিব পাৰে সেইটো খুব ভাল হ'ব মই ভাবো যে নতুন প্ৰজন্মৰ ওচৰত এতিয়াও সকলো আছে কিন্তু অভাৱ বস্তু তেওঁলোকৰ নাই কিন্তু তেওঁলোকৰ দুখ নহয় সেইটো আমাৰ society দুখ হয় নহয়। ছচাইটিখন আগতকে হয়। ডেভেলপ হৈছে হয়। সেইকাৰণে অভাৱটো কমি গৈছে কিন্তু সেইকাৰণে মানে যিমানে ডেভেলপমেন্ট হ'ব সিমানে অভাৱটো কমি যাব কিন্তু নতুন চেলেঞ্জেছবোৰ আহিব আহি যাব। কিন্তু নতুন চেলেঞ্জেছবোৰ আমি টেকেল কৰিব পাৰো কিন্তু আমি নিজৰ মাইণ্ডছেটটো আমি চেঞ্জ কৰিব লাগিব একচেপ্ট কৰি পেলাই তেওঁলোকক গাইড কৰিবলৈ নিজকেও আমি গঢ়িব লাগিব যে কেনেকে বেটাৰ ফেকাল্টি হ'ব পাৰো বেটাৰ পেৰেণ্ট হ'ব পাৰো ইনোভেটিভ আইডিয়াজ বিলাক হয়। কেনেকে হয়। ইনক্লুড কৰিব পাৰো হয়। ছাত্ৰ ছাত্ৰীসকল কেনেকে হয় ইনক্লুসিভ হ'ব Yes, পাৰো yes, yes.
ইনক্লুচিভ হ'ব পাৰো তেতিয়া ছাত্ৰ ছাত্ৰীও আমি একেলগে কেনেকে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰো কাৰণ আগৰ দিনত আপুনি উঠ বুলিলে উঠ বা ব বুলিলে ব সেইটো দিন গ'ল এতিয়া আপুনি যুক্তিৰে আপুনি বুজাব পাৰিব লাগিব কেলে আমি এনেকে কৰিছো সেই যুক্তিটো আমি দিব পৰা হ'ব লাগিব নিজৰ ওচৰত কিছুমান শক্তি থাকিব লাগিব। বুজা পৰা থাকিব লাগিব নহলে আমি নিজৰ সাৰ্ভিসত আমি মানে সাকসেসফুল নহম আমি প্ৰচেষ্টা কৰি থাকিলে আমিও শিকি আছো এজ এ প্ৰফেশনেল এজ এ টিচাৰ এজ এ পেৰেণ্ট কিন্তু আমি মানে শিকিয়ে থাকিব লাগিব আৰু কৰি থাকিব লাগিব কিন্তু লগে লগে একেলগে লৈ যাব লাগিব যাতে কমিউনিকেশ্যনটো বেটাৰ কৰি কেনেকে ইমপ্ৰুভ কৰিব পাৰো হয় মই অন্য এটা বিষয়লৈ যাব বিচাৰিছো আপুনি চিকিৎসক হোৱাৰ উপৰিও আপুনি সংগীতত যথেষ্ট আপোনাৰ দখল আছে জানিব পৰা মতে আপুনি মেডিকেল কলেজত অসম মেডিকেল কলেজ ডিব্ৰুগড়ত যেতিয়া আপুনি পঢ়ি আছিলে তেতিয়া আপুনি বেষ্ট ছিংগাৰ হৈছিলে হয় গতিকে এই ক্ষেত্ৰত আপুনি ভাল পোৱা এটি গীত অকণমান গুণগুণাই শুনাব নেকি মই ভূপেন হাজৰিকাদেৱৰ গীত এটা গাম হ'ব সংগীত মই খুবেই ভাল পাওঁ সৰুৰে পৰা সংগীত চৰ্চা আমাৰ ঘৰত চলি আছিলে আৰু মই 10 বছৰৰ পৰাই মই অনাতাঁৰ শিল্পী হৈ আছো ভূপেন হাজৰিকাদেৱৰ গীত এটা গাইছো এইটো বিভিন্ন ভাষাত গোৱা হৈছিলে এইটো বিস্তীৰ্ণ পাৰৰে হয় Old Man River, Old Man River, he must know something, but don't say nothing. He just keeps rolling, he keeps on rolling along. বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয় খুব সুন্দৰ সুৰ আপোনাৰ আমি এইটো আপোনাক এপ্ৰিচিয়েট কৰিবই লাগিব গতিকে আগত যেনেকৈ গাইছিলে চাগে এতিয়াও তেনেদৰেই আপুনি অনুশীলন কৰি থাকে চাগে মাজে মাজে সেইকাৰণে ইমান সুন্দৰ হৈছে আপোনাৰ গীতটি বাৰু আমি আকৌ ঘূৰি আহিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সফল হিচাপে গঢ়িবলৈ মই এতিয়া এখন কলেজৰ অধ্যক্ষ হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ সমস্যা দেখিছো সেই সমস্যাসমূহ কেতিয়াবা বৰ নিৰুৎসাহিত কৰি তোলে ছাত্ৰ ছাত্ৰীসকলক সোধা যায় যদি কিয় কলেজৰ ক্লাছলৈ নাহিলি তেতিয়া ক'ব ছাৰ মোৰ ঘৰত পইচা নাই দেউতাই নপঠালে বিভিন্ন ধৰণৰ সমস্যা এই সমস্যাবিলাকে মোক মানে কেতিয়াবা দিশহীনতাত ভোগায় কেতিয়াবা হতাশাত ভোগায় কেনেকৈ কলেজখন মই আগবঢ়াই নিব পাৰোঁ গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগৰ দিনততো আমি পঢ়োতে বা আমাৰ দেউতাহঁতে পঢ়োতে আমাৰ দাদাহঁতে পঢ়োতে সেই সময়ততো তেনেকুৱা অভাৱটো আছিলেই আজিতকৈ বেছি অভাৱ আছিলে সেই সময়ত কিন্তু তেতিয়াওতো পঢ়িছিলে তেতিয়াও সেই যিটো পভাৰ্টি যিটো দৰিদ্ৰতা বা যিটো দৰিদ্ৰতাই তেতিয়াতো হেঙাৰ হ'ব পৰা নাছিলে কিন্তু আজিকালি এই কজবিলাক ছাত্ৰ ছাত্ৰীসকলে এনেই দিয়ে ছাত্ৰ ছাত্ৰীসকলে জানি শুনিয়ে দিয়ে গতিকে এইটোৱে যথেষ্ট শৈক্ষিক জগতখনত মানে খুব বাধাৰ সৃষ্টি কৰিছে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ হৈ আপুনি খুব চমুকে আপোনাৰ পৰা এটা মতামত পোষণ কৰকচোন মই এইটো নিজেও দেখিছো আৰু অবজাৰ্ভ কৰিছো যে এইটো হৈছে মই ভাবো যিসকল আপোনাৰ ক্লাছৰুমত আপোনালোকে জানে যিসকল ৰিপিটেডলি তেনেকুৱা এক্সকিউজবোৰ লৈ আহে বা তেওঁলোকৰ মানে প্ৰব্লেম হয় বুলি জনাই থাকে তেওঁলোকক হয়তো বেলেগে কাউন্সেলিং কৰি চাব পাৰে মানে সেইটো একচুৱেল ফেক্ট নে নহয় তেওঁলোকৰ লগত কথা পাতি মানে কমিউনিকেশ্যনটো বেটাৰ কৰিব সেইটো জানিব পাৰিব আৰু তেওঁলোকৰ যদি সঁচাকে প্ৰব্লেম হৈছে কিবা এক্সেপশ্যনেল যদি দি পেলাই যদি কিছুমান মেধাৱী ছাত্ৰ থাকিব পাৰে সঁচাকে মানে ঘৰত প্ৰব্লেম আছে হয়তো তেওঁলোকক এক্সেপশ্যনেল কিবা এটা দি পেলাই পঢ়িবলৈ আজিকালি ডিজিটেল মিডিয়ামতো পঢ়িব পাৰে যদি অনলাইন ক্লাছো আপোনালোকে কিছুমান থাকে সেইবিলাকো যদি এভেইলেবল কৰিব পাৰে মই ভাবো এটা কমিউনিকেশ্যনটো বেটাৰ কৰি পেলাই টিচাৰ্ছ বিলাকৰ লগত একেলগে মিলি হয়তো কিবা সলিউশন আজিকালি ভাল হ'ব চৰকাৰেও তেওঁলোকক মানে সুবিধা দিছে ফ্ৰী এডমিশ্যন দিছে তাৰ পাছতো তেনেকুৱা ধৰণৰ সমস্যাবিলাকে দেখা দিছে কিন্তু মই ভাবো এইটো এৱেৰনেছ
এডুকেশ্যন যে জৰুৰী হয়। তেওঁলোকৰ ঘৰত এৱেৰনেছটো হ'ব লাগে আপোনালোকৰ ইয়াত পেৰেণ্ট টিচাৰ মিটিং হয় হয় মাজে মাজে ইয়াত হয় পেৰেণ্টছ বোৰ আহে নে নাহে মই নাজানো আহে কিন্তু পেৰেণ্ট টিচাৰ মিটিঙতো অকণ এৱেৰনেছ ছেশ্যন যদি ল'ব পাৰে হয় তেওঁ এডুকেশ্যন যে কিয় জৰুৰী আৰু এডুকেশ্যনৰ কাৰণে কি মানে হৈছে আৰু কি মানে চেঞ্জ হৈছে আৰু কেনেকে ভৱিষ্যতটো কেনেকে চেঞ্জ হ'ব সেইটো যদি অকণ বুজাব পাৰো তেতিয়া ষ্টুডেণ্টছ অকণ মটিভেট হ'ব কৰিবৰ কাৰণে মই ভাবো তেতিয়া সৰু সৰু প্ৰচেষ্টা আপুনি চলাব পাৰে বিভিন্ন ধৰণে আৰু টিচাৰ্ছৰ লগত একেলগে মিলি পেলাই আপোনালোকে কিছুমান ছেশ্যন কৰিব পাৰে তো সেইটোৱে মই ভাবো তেওঁলোকক অকণমান অনুপ্ৰেৰণা জগাব কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা জগাব এডুকেশ্যনটো বহুত ইম্পৰ্টেণ্ট আমি জানো এডুকেশ্যনটো হয়। ইম্পৰ্টেণ্ট যে আমি যদি এডুকেশ্যন নলয় ছাত্ৰ ছাত্ৰীসকলে হয় আজি এই ডিজিটেল পৃথিৱীত হয় তেওঁলোকৰ ভূমিকাটো কি হ'ব হয় কেনেকে চলিব হয় হয় নহয়নে হয় আচলতে আগৰ দিনৰ যিটো শিক্ষা ব্যৱস্থা হয়। সেই শিক্ষা ব্যৱস্থাৰ লগত যথেষ্ট এতিয়া বেলেগ এতিয়া দক্ষতা ভিত্তিক শিক্ষা ব্যৱস্থা গতিকে আপুনি AI জানিবই লাগিব হয় আৰ্টিফিচিয়েল ইন্টেলিজেন্স আপুনি জানিবই লাগিব হয় আৰু আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যোগেদি তেওঁলোকে ক'ত ক'ত স্কোপ বিলাক পায় হয়। নিয়োগৰ স্কোপ বিলাক পায় সেইবিলাক আপুনি জানি লৈহে ছাত্ৰ ছাত্ৰীসকলে তেনেকে শৈক্ষিক ব্যৱস্থাটো আগুৱাই দিব লাগিব আচলতে এটা কথাও এনেকুৱা ধৰণৰ হ'ব পাৰে আমাৰ শিক্ষা ব্যৱস্থাত যিবিলাক মানে চিলেবাছ অৰিয়েণ্টেড কোৰ্চ সেই চিলেবাছ অৰিয়েণ্টেড কোৰ্চ বিলাকৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে নিৰুৎসাহিত হ'ব পাৰে মই সেইটোৱে ক'ব বিচাৰিছিলো যে আমাৰ ভোকেশনেল ট্ৰেইনিংটো অকমান কম অসমত আমাৰ স্কিল বেস এডুকেশ্যনটো অকমান কম আমি যদি অকল থিয়ৰি বেস এডুকেশ্যন নকৰি কাৰণ মই যদি সায়েন্স পঢ়ি ভাল পাওঁ গোটেইখিনি ক্লাছৰ সায়েন্স নপঢ়িব পাৰে কোনোবাই হয়তো ইলেক্ট্ৰিচিয়ান হ'ব ফিউচাৰত গৈ তেওঁলোকে মেথমেটিক্স পুৰা নাজানিলেও হ'ব বা বেলেগ কিবা কাম কৰিব বিচাৰিছে কাৰ্পেণ্টাৰ কোনোবাই হ'ব বিচাৰে তেওঁ গোটেই ডিগ্ৰীবোৰ নালাগে তেওঁ যদি সেইটো স্কিল বেস এডুকেশ্যন ভোকেশনেল ট্ৰেইনিং আমি দিব পাৰো কাৰণ বাহিৰৰ স্কুলবিলাকত আমি দেখিছো যে তেওঁলোকৰ এডুকেশ্যনৰ লগত অল ৰাউণ্ড ডেভেলপমেণ্টটো চাই কোনোবাই স্পৰ্টছ মেন হ'ব পাৰে কোনোবাই বেলেগ কিবা প্ৰফেশ্যন চিলেক্ট কৰিব পাৰে কিন্তু স্কিল বেস এডুকেশ্যনটো আমি দিব পাৰো কোনোবাই ধৰক মুভি মেকিং কৰিব বিচাৰিছে তেওঁকতো হয় গোটেইবোৰ ডিগ্ৰী নালাগিবও পাৰে কিন্তু কিছুমান স্কিলছ দিলে মানে বেছিকখিনি তেওঁ কৰিব পাৰিব তেওঁ অৰ্জন কৰি খাবও পাৰিব নিজৰ ফেমিলিও চলাব পাৰিব কিন্তু সেইবিলাক যদি আমি কৰিব পাৰো অকমান অকমান সৰু প্ৰজেক্ট যদি কৰিব পাৰো আমাৰ অসমত যদি মুখা শিল্প আছে কিমান ধুনীয়া মই মাজুলীলৈ ৰিসেন্টলি গৈছিলো মুখা শিল্প ইমান ডাঙৰ শিল্প আমাৰ ইয়াত টুৰিজম কৰিব পাৰে আৰু আমাৰ ইয়াত বহুত স্কোপ আছে কিন্তু আমাৰ থিংকিংটো মানে অকমান বেলেগ ধৰণৰ আমি হয়তো ভালকে নাজানো ইমান কৰিবলৈ কিন্তু আমি প্ৰচেষ্টা চলাব লাগে কেনেকে আৰু ওপেন মাইণ্ডেড হৈ বেলেগে আমি বস্তুবোৰ কৰিবলৈ আমি ট্ৰাই কৰো যাতে তেওঁক আমি ইনস্পায়াৰ কৰি পেলাই পঢ়া শুনা ক্লাছলৈ কেতিয়াবা নাহিলেও যদি ভোকেশনেল ট্ৰেইনিং এইবিলাক আমি দিব পাৰো তেতিয়া মই ভাবো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে খুব ভাল হ'ব আৰু মানে সময়ো নষ্ট নহ'ব এই ক্ষেত্ৰত আমাৰ ইউনিভাৰ্চিটি কেইখনৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে যেতিয়া ইউনিভাৰ্চিটি কেইখনে আমাক যথেষ্ট এটা ভাল মানে চাইণ্টিফিক এটা কাৰিকুলাম আমাক দিব সেইমতে আমি আগুৱাই লৈ যাব পাৰো আমি নিজেও কিছুমান চিলেবাছ আমি ফ্ৰেম কৰিবলৈ যদি আমি সুবিধা পাওঁ আমি চাইছো ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিম বুলি ভাবিছো বাৰু আমি বহুতখিনিয়ে কথা পাতিলো কিন্তু এটা কথা সুধিবলৈ থাকি গৈছিল আপোনাক কথাটো হৈছে কি আপুনি আপোনাৰ জাৰ্নিটো ডিব্ৰুগড়ত আৰম্ভ কৰি জেনেভাত পোৱা লাগে আৰু দক্ষিণ এছিয়াৰ বহু কাণ্ট্ৰিত আপুনি যথেষ্ট ইনস্পায়াৰ কৰি আপোনাৰ লাইফ ট্ৰেন্সফৰমেশ্যনৰ লিডাৰশ্বিপৰ ওপৰত আপুনি বক্তৃতা প্ৰদান কৰি আহিছে এই ক্ষেত্ৰত আনকি আপুনি আফ্ৰিকালৈও গৈছে নহয়নে গতিকে এই ক্ষেত্ৰত আপুনি নিজকে সফল বুলি ভাবেনে সেইটো বহুত ডাঙৰ প্ৰশ্ন মই নিজকে এজন ষ্টুডেণ্ট বুলিয়ে ভাবো মোৰ জাৰ্নিটো ইয়াত আৰম্ভ হৈছিলে অসমত হয় মই অসমত থাকিম বুলিয়ে মই ফিউচাৰটো নিজৰ ইয়াতে প্লেন কৰিছিলো কিন্তু ইয়াৰ সমস্যাবোৰ বেলেগ আছিল আমি পঢ়া সময়ত পলিটিকেল ডিস্টাৰবেন্স হৈছিল বহুত হৈছিল কিন্তু মই নিজৰ সময় তেতিয়াও নষ্ট কৰিব বিচৰা নাছিলো মই পলিটিচিয়ান হ'ব বিচৰা নাছিলো সেইকাৰণে মই পঢ়া শুনা কৰি আছিলো জোৰলৈ কোনোবাই গ'লেও মই ৰাতিপুৱা সোনকালে উঠি পঢ়ো কাৰণ জোৰলৈ যিবোৰ আহে তেওঁলোক গধূলিহে আহে ৰাতিপুৱা নাহে ৰাতিপুৱা সোনকালে উঠি পঢ়িছিলো কিন্তু প্ল্যান কৰিছিলো কিন্তু কয় নহয় যে আপুনি প্ল্যান কিবা কৰে কিন্তু নিয়তিৰ বেলেগ এখন প্ল্যান আপোনাৰ কাৰণে থাকে কিন্তু ডিব্ৰুগড়ৰ পৰা দিল্লী পালো দিল্লীৰ পৰা মই জেনেভা পালো মোৰ হাজবেণ্ডো দিল্লীৰ হয় তেওঁ এজন মেডিকেল ডক্টৰ হয় তেওঁ জেনেভাত জব পাইছিলে তাৰপিছত তেওঁ আমি স্থানান্তৰ কৰিলো মই কিন্তু মানে মই লাইফৰ সকলো সময়তে এটা অপৰচুনিটি বুলি ভাবো আৰু সময় নষ্ট কৰি মই বেয়া পাওঁ আৰু কেনে প্ৰচেষ্টা চলাই থাকো
কেনেকৈ মই বেটাৰ কৰিব পাৰোঁ আৰু মই চিৰকৃতজ্ঞ সদায় মোৰ মেণ্টৰ্ছ বিলাকৰ পৰা আৰু মোৰ চিনিয়ৰ্ছ আৰু মোৰ টিচাৰ্ছ আৰু ভগৱানৰ আৰু মোৰ পেৰেণ্টছৰ মোৰ আশীৰ্বাদ মই লৈ পেলাই মই যাওঁ কিন্তু মানে মই এইটো ভাবোঁ যে মোৰ ডেষ্টিনিটোত যিখিনি লিখা আছে হৈ গৈছে কিন্তু মই কষ্টৰ পৰা মই পিছ নহ'ব সদায় মই কষ্ট কৰি এতিয়াও কষ্ট কৰোঁ মই ভাল পাওঁ কষ্ট কৰি মই বিজি থাকিও ভাল পাওঁ আৰু সকলোকে মই কওঁ যে তোমাৰ ভিতৰত যিখিনি আছে তুমি নিজেই নাজানা কাৰণ গোটেই জীৱনটো তুমি থাকিলেও নিজকে তুমি ভালকে চিনিয়ে নাপাবা সেইকাৰণে মই চেষ্টা কৰি থাকোঁ নিজক যাতে মই আৰু চিনি পাওঁ উজ্বলাই তুলিব ভালকে পাৰে। আৰু উজ্বলাবলৈ চেষ্টা কৰোঁ বা নকৰোঁ মই নাজানো কিন্তু নিজকে বেটাৰ কৰিবলৈ ডেফিনেটলি মই চেষ্টা কৰি থাকোঁ সেইটো প্ৰচেষ্টাতে এতিয়াও চলি আছে ইণ্ডিয়াত থাকোঁতেও মই মিনিষ্ট্ৰি অফ হেল্থত কৰিছিলোঁ বা বিভিন্ন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনত কৰিছিলোঁ মই গোটেই দেশখন ভ্ৰমিবলৈ মই সুযোগ পাইছিলোঁ আজিৰ দিনত মই ইণ্ডিয়াৰ মানে অকল ছিকিম আৰু ত্ৰিপুৰা দুটা ষ্টেট আছে য'ত মই যোৱা নাই বাকী সকলো ষ্টেটত মই কাৰ্যৰ কাৰণে গৈছিলোঁ আৰু তাৰপিছত বাহিৰত মই যিখিনি কাম কৰিছোঁ ইউএনতে হওক বা WHO হওক বা ষ্টপ টিবি পাৰ্টনাৰশ্বিপতে হওক বা গ্ল'বেল ফাণ্ড বা গাভিতে হওক সেইটো মই সুযোগ পাইছোঁ বিভিন্ন দেশ যাবলৈ কাৰ্যৰ কাৰণে সেইটোৱে মোক এছিয়াৰ বিভিন্ন কাণ্ট্ৰিজতো লৈ গৈছে আফ্ৰিকাৰ কাণ্ট্ৰিজতো লৈ গৈছে বিভিন্ন দেশৰ বিভিন্ন প্ৰগ্ৰামছবোৰ চাই মিনিষ্ট্ৰি অফ হেল্থৰ লগত মই কাৰ্য কৰিছোঁ তাৰ পৰা মই শিকিবও পাইছোঁ আৰু নিজৰ ফালৰ পৰা মই যিমানখিনি দিব পাৰিছোঁ প্ৰচেষ্টা আপুনি কৰি যথেষ্ট আছোঁ মানে ছেটিছফেকশ্যন লাভ কৰিছে মই সদায় লাইফত মই কণ্টেণ্টেড হৈ থাকোঁ যিমান আছে মই সিমানত মই সন্তুষ্ট হৈ থাকোঁ কিন্তু মই বেটাৰ কৰিবলৈ সদায় প্ৰচেষ্টা মোৰ চলি থাকে কিন্তু সেইটো মই তেনেকুৱাই থাকিম মই তেনেকুৱাই হয় আৰু সেইটো মানে চেঞ্জ নহ'ব আৰু মই এইটো ভাবোঁ যে জীৱনটো এবাৰে ইংলিছত কথা এষাৰ আছিলে যে আপুনি পৃথিৱীত ফুটপ্ৰিণ্টছ lives of great men always remind us we can make our lives sublime and leaving behind us footprints on the sands of time তো মই সেইটোৱে প্ৰচেষ্টা কৰি থাকোঁ যে মই যোৱাৰ পিছত মোৰ লেগেচিটো কি মই কিবা কৰিলোঁ নে যোৱাৰ সময়ত মই এনি টাইম নিজকে ৰেডি কৰি থাকোঁ যাবলৈ মই ৰেডি কিন্তু মই যোৱাৰ সময়ত নিজকে যদি চাওঁ কিবা এটা কৰিলোঁ নে নাই তো সেই প্ৰশ্নটো মোক খাই থাকে সেইটো কাৰণে মই সময় নষ্ট কৰি মই বেয়া পাওঁ আৰু সেইটো কাৰণে চেষ্টা কৰি থাকোঁ যে কিবা এটা মই যদি কৰি থাকোঁ যাব পাৰোঁ সংগীতেই হওক বা লিখা মেলাৰ থ্ৰুৱেদি হওক কিবা যদি জ্ঞান দিব পাৰোঁ অকণমান যদি কিবা এটা মই চেঞ্জ কৰিব পাৰোঁ কোনোবা এজনক যদি কিবা চেঞ্জ কৰিব পাৰোঁ আৰু নিজকেও মই তেনেকৈ চেঞ্জ কৰি থাকোঁ তো সেইটো প্ৰচেষ্টা মই নিজকে পাৰফেক্ট বুলি একদম নাভাবোঁ কাৰণ মই পাৰফেকশ্যনত মই বিলিভ নকৰোঁ মই খালি বিলিভ কৰোঁ যে নিজকে বেটাৰ কৰিব পাৰোঁ ময়ো সদায় ভুল কৰি থাকোঁ কিন্তু মই কোনোবাই ভুলটো মোক শুধৰাবলৈ দিলে মই বেয়া নাপাওঁ মই নিজকে বেটাৰ কৰিবলৈ মই চেষ্টা কৰি থাকোঁ সেয়ে প্ৰচেষ্টা চলি আছে হয় বাৰু আমি বহুত দীঘলীয়া আলোচনা কৰিলোঁ আজি গতিকে আমাৰ ডেইজি লেখাৰুলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি আজি এই অনুষ্ঠানৰ যোগেদিয়ে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে সময় সম্পদ সময়ক ভালদৰে ইউটিলাইজ কৰিব লাগে আৰু আমি সময়ক লৈ আগবাঢ়ি গৈ থাকিব লাগে নহয়নে বাৰু গতিকে আমি অনাগত সময়ত আৰু আমাৰ মহাবিদ্যালয়লৈ আমি ৰিচোৰ্চ পাৰ্চন সমল ব্যক্তিসকলক আনিম এনেদৰে আমাৰ যাত্ৰা চলি থাকিব আৰু আমাৰ আজি অনুষ্ঠানত অংশগ্ৰহণ কৰা লেখাৰুলৈ আমি ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ